নমস্কাৰ। আজি লেসন 2 আজি মই আপোনালোকক অলংকাৰ কি আৰু সি স্কেল কেনেকৈ বজায় আৰু সি স্কেলত দুটা অলংকাৰ বজাবলৈ শিকাম। অলংকাৰ হৈছে স্বৰৰ বিভিন্ন যোগাযোগেৰে ক্ৰমিক আৰোহণ অৱৰোহণ কৰাকে অলংকাৰ বোলে। সাধাৰণ অৰ্থত যিবিলাক স্বৰ হাৰমনিয়ামত ব্যৱহাৰ কৰা হ'ব সেই স্বৰবিলাক, যিবোৰ উদাহৰণস্বৰূপে এই স্বৰবিলাক অলংকাৰত এনেকুৱা ধৰণকৈ সজোৱা থাকে যে ইয়াক তলৰ পৰা ওপৰলৈ বজাব পাৰি আৰু ওপৰৰ পৰা তললৈ বজাই আনিব পাৰি। আৰু এই তলৰ পৰা ওপৰলৈ বজোৱা যিটো প্ৰক্ৰিয়া, যেনেকৈ তলৰ পৰা ওপৰলৈ বজোৱা যিটো প্ৰক্ৰিয়া ইয়াক আৰোহণ বুলি কয়। আৰু ইয়াৰ যিটো ওলোটা, ওপৰৰ পৰা তললৈ বজায়, ইয়াক অৱৰোহণ বুলি কয়। আৰু এই আৰোহণ অৱৰোহণ কৰা প্ৰক্ৰিয়াকেই অলংকাৰ বোলে। আৰু অলংকাৰক পাল্টা বুলিও কয়। আহক এতিয়া চি স্কেললৈ গৈছোঁ। চি স্কেলটো মনত থ'বলৈ বৰ কঠিন নহয়। চি স্কেলটো একেবাৰে সহজ। হাৰমনিয়ামখনত 3টা ভাগ আছে, দেখিছে? 3টা ভাগৰ এই মাজৰটো ভাগৰ এই প্ৰথম যিটো কলা নোট আছে, ইয়াৰ বাওঁফালে আগৰ যিটো নোট, এইটোক চি নোট বুলি কয়। আৰু যদি এই চি নোটটোক আমি চা বুলি ধৰি লওঁ, তেন্তে সাৰেগামা এনেকৈ বজাব লাগিব। যিহেতু চি স্কেলত আমি আজি সাৰেগামা শিকিম, তো চি নোটটোক চা বুলি ধৰিম। যদি চি নোটটোক চা বুলি ধৰোঁ, তেন্তে বাকীখিনি স্বৰ ইয়াত ব্লেক নোট এটাও নালাগে, গোটেইখিনি হোৱাইট নোটে লাগিব। সেইটো কাৰণে চি স্কেলটো বজাবলৈ সহজ, অতি সহজ। অলংকাৰবিলাক ৰিদমত প্ৰেক্টিচ কৰিব লাগে। ৰিদমত প্ৰেক্টিচ কৰিলে ভাল। হাৰমনিয়ামত যিকোনো সুৰ বজাবলৈ বা গান বজাবলৈ হ'লে অলংকাৰ প্ৰেক্টিচ কৰিবই লাগিব। প্ৰথম অলংকাৰটো মই দেখুৱাই দিছোঁ। এনেকৈ যেতিয়া আপোনালোকে বজাব পাৰিব, তেতিয়া ইয়াৰ স্পীডটো অলপ বঢ়াই দিব। দ্বিতীয়টো অলংকাৰ দেখাইছোঁ।
যদি ভিডিঅ'টিৰ পৰা কিবা শিকিব পাৰিলে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।